তো হেল্ল' গাইছ, ৱেলকাম টু মাই চেনেল। ব্লগটো বহুত দিন আপোনালোকে ব্লগ পোৱা নাছিল। তো গাইছ আজি মানে এটা ব্লগ দিম মই। মানে চবেই খুজি আছে কি এটা ব্লগ লাগে মানে মই শ্বৰ্টছ দি আছোঁ, কিন্তু শ্বৰ্টছ আমাৰ ভাল নোপোৱা হৈছে চবেই, সেইকাৰণে এটা ব্লগ দিম। তো গাইছ ব্লগটো হৈছে মানে মই তাৰ এটা লেপটপ আনিছোঁ, মানে আমাৰ এই বাইদেউৰে, কিন্তু চবৰে সেইটো চবেই টিপাৰ কাৰণে, চবেই লাইভৰ কাৰণে, চবৰে কাৰণে। তো গাইছ মই পেইণ্ট কৰিব জনাইছোঁ আৰু মানে মই আমাৰ স্কুলত এতিয়া কম্পিউটাৰ পাইছোঁ ন, কম্পিউটাৰ পেইণ্ট কৰিব দিছিল, মই পেইণ্ট কৰিব জনা নাছিলোঁ, বুজি পোৱা নাছিলোঁ। তো খালি মোবাইল চাইছোঁ, মানে শিকিছোঁ পেইণ্ট কৰাটো। তো এতিয়া মই পেইণ্ট কৰিছিলোঁ, এতিয়া আপোনাক পেইণ্ট কৰা তোমাক শিকাই দিম মই। তো গাইছ মই আগতে পেইণ্ট কৰিছোঁ, এতিয়া মজা পেইণ্ট কৰোঁ গাইছ। পেইণ্টটোৱে জানো, বাকী একো জনা নাই। ক্লিক চিক কৰিব জানো বাৰু, সেই আৰু। তো গাইছ সেইটো এটা ভিডিঅ' বনাওঁ, তো গাইছ কণ্টেণ্ট এইটো এটা। তো গাইছ লগতে এটা কৈ দিওঁ, আৰু লেপটপটো হৈছে কালি আনিছোঁ। কালি কোম্পানীটো হৈছে লেন'ভ' আৰু দাম লৈছে 38,000। আৰু সেই আৰু আমাৰ এই মামা এটা আনিছোঁ, এই মানে মামাৰ দোকান আছে ৰঙিয়াত, এই ৰিংটো বুলি, বহুত ভাল আৰু চব বস্তু মানে পায়, চব ভাল বস্তু। তো গাইছ শান্তি ৰিলছ কৰিলোঁ। তো গাইছ এইটো লেপটপ গাইছ এতিয়া খুলি দিওঁ। এই গাইছ কি বোলে লাগে। তো গাইছ খুলি দিলোঁ, লঞ্চ হৈ গ'ল, লঞ্চ বুলি মানে অন হৈ গ'ল আৰু। গাইছ এইটো তো গাইছ ফাৰ্ষ্টতে টিপিব লাগিব আমাৰ মানে, আৰু এইটো অফ কৰিলে টিপিব লাগিব এইটো বটন, এইটো টিপি দিলোঁ, অন হৈ গ'ল। তাৰপিছত টিপিব লাগিব আমাৰ এইটো এণ্টাৰটো টিপিব লাগিব। টিপিলোঁ। তো মই পেইণ্ট কৰিছিলোঁ যি সেইকাৰণে এখন পেইণ্ট আঁকিছিলোঁ মই, এখন কেনে লগা হৈছে এটা ধুনীয়া আছে, এটা কমেণ্ট কৰি দিব। তো গাইছ এখন মই অলপ আগতে আঁকিছিলোঁ, তো যদি ভাল লগা হৈছে তো কমেণ্ট বঢ়িয়া এটা কমেণ্ট কৰি দিব। তো গাইছ এইটো ডিলিট কৰিব লগা হ'লে, মানে এতিয়া নতুনকৈ কৰিব লগা হ'লে আমাৰ টিপিব লাগিব ডিলিট অপশ্যন, এতিয়া থাকেই ডিলিট অপশ্যন, এইটো ডিলিট টিপি দিলোঁ। ডিলিট টিপি হয় নহ'লে। তো গাইছ এইটো মানে ক্ৰছ চিনডাল টিপিব লাগে বোলে, আমাৰ বাইদেউক সুধিলোঁ মই। কি ডিলিট কৰা তই? পেইণ্ট। তো নিউ মাৰিব লাগিব, এইটো ছেভ কৰা আছে, ডোন্ট ছেভ মাৰ। গাইছ বাইদেউ কৈ আছে ডোন্ট ছেভ মাৰিলোঁ, এতিয়া হৈ গ'ল পূৰা চাফা। তো গাইছ এতিয়া পূৰা নতুনকৈ এটা ক'ৰ পৰা অন কৰিব লাগে, ক'ৰ পৰা ষ্টাৰ্ট কৰিব লাগে। তো গাইছ আপোনালোকৰ তাত যদি লেপটপ আছে তেওঁলোকে বেলেগো থাকিব পাৰে, মানে এইটো অলপ বেলেগ। বহুতো কোম্পানী থাকে, HP থাকে, ডেল থাকে, ডেলৰ বেলেগ, HPৰ বেলেগ, লেন'ভৰ বেলেগ। লেন'ভৰটো এনেকুৱা। তো গাইছ কিছুমানৰ মানে মই ডেইলত ওপৰত, এই ঘৰটো ওপৰত থাকে, ওপৰত টিপিব লাগে। আমাৰ তলত আছে লেন'ভৰ। গাইছ আনিলোঁ, ষ্টাৰ্ট কৰিলোঁ। তো গাইছ আহি গৈছে এটা পেইণ্টত গ'লোঁ, টিপিলোঁ। তো গাইছ আহি গ'ল এখন। তো গাইছ ইয়াৰ ভিতৰত আঁকিব লাগিব আৰু। তো গাইছ টিপিব লাগিব আমাৰ কাঠ পেঞ্চিল দি আঁকিব লাগে। কাঠ পেঞ্চিলে গাইছ দুইবাৰ টিপিব লাগিব, একবাৰ টিপি নহয়, দুইবাৰ টিপি খালে সেইডালে আনিব লাগিব, আপোনালোকে চাই থাকিব। গাইছ মই দুইবাৰ টিপিলোঁ। তো গাইছ আহি গ'ল এতিয়া আঁকিব গ'লে ডাইৰেক্ট দেখছি না, ডাইৰেক্ট আঁকিব নোৱাৰি। গাইছ এতিয়া কৰিব লাগিব, ইয়াতে দুইবাৰ টিপিব লাগিব, টিপিলোঁ। গাইছ কি আঁকো মই, কিবা এটা আঁকি দিব ৰ'ব গাইছ। গাইছ আঁকি দিলোঁ। এতিয়া আৰু যাব লাগিব আমাৰ ৰং কৰিব লাগিব। ৰং কৰিলে এতিয়া কালাৰটো আমাৰ যাব লাগিব, কালাৰটো বাল্টিংটোত যাব লাগিব। এইটো বাল্টিংটো আছে, মানে বাল্টিং নহয় কি বাল্টিঙে দিয়ক গাইছ, মানে কাঠ পেঞ্চিল মানে পেঞ্চিলডালৰ কাষত, গাইছ এইটো টিপিলোঁ, আনিলোঁ আনি হ'লে এইটো ৰং আছে, বেলেগ ৰং এটা চুজ কৰোঁ মই চুজ কৰিলোঁ হালধীয়াটো টিপিলোঁ। ইয়াতে আৰু
মাত দিলোঁ হৈ গ'ল হালধীয়া তো গাইছ আৰু হৈ গ'ল হালধীয়া কি তো কি মই এইটোতে এইটো এনাই আঁকিছোঁ মই কিবা এটা এনাই আঁকি দিছোঁ আৰু তো গাইছ এতিয়া টিপিব লাগিব এতিয়া আকৌ টিপিব লাগে আৰু এটা বেলেগ মানে এইটো এক্সেঞ্জ কৰিব লাগে তো এক্সেঞ্জ কথা নাই তো আৰু মই এতিয়া কলা কৰিম তো গাইছ কলা গেলোঁ টিপলোঁ হৈ গ'ল এছাইনমেণ্ট দিলোঁ হৈ গ'ল কলা মই কমলা টিপিম কমলা দিলোঁ হৈ গ'ল কমলা তো গাইছ এনেকৈ পেইণ্ট কৰিব লাগে তো আপোনালোকে যদি নাজানে তাতে মোৰ ভিডিঅ'ত চাই কৰিব পাৰে আৰু বাকী মই এতিয়া গিলা জানা নাই এতিয়া গেলি মানে পেইণ্টটো জানা আছে বাকী এতিয়া গিলা আকৌ জানা নাই বাকী এইবিলাক ক্লিক চিক কৰিব জানো কোনটো পাতান কি কৰিব লাগে সিলে জানো কিন্তু মই এতিয়া গেলি পেইণ্টটো আৰু পূৰা সম্পূৰ্ণ কাপোৰ জানা আছোঁ এতিয়া আৰু শিকি আছোঁ আৰু তো গাইছ এতিয়া আঁকিলোঁ তো গাইছ মই আজি পেইণ্টটো দেখালোঁ পেইণ্ট কেনেকৈ কৰিব লাগে তো গাইছ আৰু পাৰিলে আৰু আপোনাক শিকাম মই যেতিয়া পূৰা সম্পূৰ্ণ ধৰা এক্সেল এটা এক্সেল ৱেবছাইট নহয় গাইছ এক্সেল এটা ছফ্টৱেৰ আন বস্তু ছফ্টৱেৰ কিবা এটা ছফ্টৱেৰ হাৰ্ডৱেৰ মানে ছফ্টৱেৰ আন বস্তু এক্সেল কি যাব নহয় তো গাইছ এক্সেল কি বস্তু মই নাজানো মই নামটো শুনিছোঁ এক্সেল এতিয়া মই এই পেইণ্টটো শিকা হ'ল নহয় পেইণ্টটোৰ পিছত মই এতিয়া শিকিম এক্সেলটো এতিয়া এক্সেলৰ পিছত আৰু কিবা শিকিম তো এক্সেলটো জানা হ'লে মই আৰু এক্সেল ভিডিঅ'টো দিম তো গাইছ আজি ভিডিঅ'টোত মই পেইণ্ট কেনেকৈ কৰিব লাগে শিকালোঁ তো গাইছ এতিয়া এইটো ধৰা হ'ল পেইণ্টটো ডিৰেক্ট কৰিব লাগে তো গাইছ গেলোঁ এইটো ক্ৰছ চিন কাটা চিনটো মাৰি দিলোঁ তো গাইছ এতিয়া চেভৰ অপশ্যন আছে কেনচেলৰ অপশ্যন আছে আপোনাৰ এতিয়া হেৰি ডন চেভৰ অপশ্যন আছে ডন চেভটো মাৰি দিলোঁ তো গাইছ এতিয়া নতুনকৈ আৰু আহি গ'ল এতিয়া কিবা আঁকিব লাগিব নেকি গাইছ তো গাইছ সৰু চাই এটা কিবা এটা বস্তু এটা আঁকি দিয়ক ধৰা আৰু মই আকৌ তাত ত্ৰিভুজে কৰোঁ ত্ৰিভুজটো এনেকৈ স্কেল থাকিব পাৰিম কিন্তু মই এনেই চেষ্টা কৰিম আৰু গাইছ এতিয়া আপোনালোকে বুজি নাপাব যিহেতু অলপ আগতে বুজিছোঁ মই ডাইৰেক্ট হেৰি কৰি দিছোঁ তো গাইছ পেঞ্চিল গ'লোঁ দুই পেঞ্চিল কৰিলোঁ আৰু এটা আহিলোঁ দি ত্ৰিভুজ নকওঁ মই এটা নাই কিবা এটা আঁকি দিওঁ ত্ৰিভুজটো ইমান ভাল নহয় ত্ৰিভুজ বোলে কিবা এটা আঁকিছোঁ দিয়ক গাইছ আৰু কিবা আঁকি থৈ দিছোঁ তো গাইছ এতিয়া ৰং কৰিব লাগে তো গাইছ ৰঙৰ অপশ্যন কি কৰোঁ মই কৰিলোঁ কমলাই কৰোঁ বাৰু তো গাইছ অৰেঞ্জ আহি গ'ল হাই গাইছ মই পাহৰি গৈছিলোঁৱে এই এতিয়া কালাৰটো সেই কৰিলোঁ যে বাল্টিঙত যাব লাগে বাল্টিংটো আনিলোঁ পাৰিলোঁ হৈ গ'ল কমলা তো গাইছ আজি তো গাইছ যি কি নহওক কমলাই মোৰ মতে কমলা এইটো তো গাইছ আজিৰ কাৰণে ভিডিঅ'টো সামৰণি কৰিলোঁ মানে আজি মই আপোনাৰ ভিডিঅ'ত লেপটপত পেইণ্ট কেনেকৈ কৰিব লাগে সেইটো আপোনাক শিকালোঁ তো গাইছ আজি ভিডিঅ'টোৰ কাৰণে এইটোৱে আছিল এতিয়া মই গোটেই ডিলিট কৰি দিওঁ উলিয়া গাইছ গেলোঁ ডন চেভত গেলোঁ এতিয়া আৰু এইটোত যাব লাগিব এইটোত আৰু নিউ এতিয়া আহি গ'ল গাইছ এতিয়াতো অন নকৰোঁ তো গাইছ এতিয়া মই আৰু টিপিম এইটো হৈ গ'ল অফ তো গাইছ পিছলি গাইছ খান সোমাই যাব ৰ'ব তাৰপিছত ফেন চলি আছে বতাহটো উৰি যায় তৎক্ষণাত মই সোমাই থৈ দিলোঁ তো গাইছ এতিয়া পূৰা বন্ধ কৰি থৈ দিলোঁ আপোনালোকক মই শিকালোঁ তো গাইছ আজি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব তো গাইছ আজি মানে ভ্লগটোত মই আপোনালোকক শিকালোঁ লেপটপ পেইণ্ট কেনেকৈ কৰিব লাগে তো গাইছ সেইটো শিকালোঁ তো গাইছ আজিৰ কাৰণে বাই বাই আজি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব গাইছ বাই বাই সামৰণি শুভৰাত্ৰি